নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে এইচএছ ৰিজাল্ট কেতিয়া দিয়া হ'ব তাৰ সম্পৰ্কে ঘোষণা কৰি দিলে। কেতিয়া ৰিজাল্টসমূহ দিয়া হ'ব, লগতে আপোনালোকৰ কেইটা বজাত ৰিজাল্টসমূহ আহিব আৰু কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ মতে মই সেয়া সম্পূৰ্ণ আপোনালোকক বাইটটো শুনাই দিম। আৰু ৰিজাল্টৰ লিংকসমূহ মুকলি কৰিছে, মই আপোনালোকৰ ৰিজাল্টৰ কোনকেইটা ৱেবছাইটত দিয়া হ'ব মই সেই ৱেবছাইটকেইটাৰ কথাও কৈ দিম। আজি সম্পূৰ্ণ ডিটেইলছ কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ক কোন তাৰিখে ৰিজাল্ট দিব সেই বাইটটো আপোনালোকক শুনাই দিয়া হ'ব। এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক শুনাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। এতিয়ালৈকে দেখা গৈছে এইচএছ ৰিজাল্টৰ তাৰিখৰ ঘোষণা সম্পৰ্কে 10 মে তাৰিখে দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় গম পায় আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্টসমূহ দিয়া হৈ গ'ল, কিন্তু এইচএছৰ ৰিজাল্টসমূহ বৰ্তমান সময়লৈকে দিয়া নাই। তাৰ সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক আপডেটটো দিছোঁ। আজি চেয়াৰমেনে কৈছে ন 10 আপোনালোকে শুনিলে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আজি চেয়াৰমেনে কৈছে বুলি কৈছে 10 তাৰিখৰ আগৰ ৰিজাল্টসমূহ দিয়া হ'ব। এতিয়া 10 তাৰিখৰ ৰিজাল্টসমূহ দিয়া হ'লে আজি আপোনালোকৰ হৈ গ'ল 5ৰ পৰা 6 তাৰিখ হৈ গ'ল। আপোনালোকৰ আজি 6 তাৰিখ হৈ গ'ল। আপোনালোকৰ হাতত আছে 7, 8, 9, 10। আপোনালোকৰ কাইলৈও আপোনালোকৰ 10টা বজাৰ ৰিজাল্ট আহি যাব পাৰে, পৰহিলেও আহিব পাৰে, তাৰ পিছদিনা আহিব পাৰে। কাৰণ এই 10 তাৰিখৰ আগতে 3 দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ দি দিব। কিন্তু আপোনালোকৰ কাইলৈ যিদিনা ইলেকশ্যন আছে, 7 তাৰিখে ইলেকশ্যন আছে, সেইকাৰণে কাইলৈ ৰিজাল্ট অহাৰ কোনো সম্ভাৱনা নাই বুলি মই ক'ব পাৰোঁ। সেইকাৰণে কাইলৈ ইলেকশ্যন আছে, 7 তাৰিখে আপোনালোক সকলোখিনি বিজি থাকিব। সেই হিচাপত আপোনালোকক ক'বলৈ গ'লে 8 আৰু 9 এই দুটা দিন নাইবা 10 তাৰিখ এই তিনিটা দিনত 8, 9, 10 এই তিনিটা দিনৰ ভিতৰত আপোনালোকৰ এইচএছৰ ৰিজাল্টসমূহ আহি যাব। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে তেতিয়া আপোনালোকে সকলোতকৈ আগত আপডেটসমূহ পাই থাকিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ বন্ধু ভিডিঅ'ত লগ পাম।